প্ৰথমতে লৈ আহিছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছত বিলীন হ'ব মমতাৰ তৃণমূল কংগ্ৰেছ। মমতা বেনাৰ্জীৰ প্ৰস্তাৱ সোনিয়া গান্ধীৰ এই মুহূৰ্তৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছত বিলীন হ'ব পাৰে মমতাৰ তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীলৈ ইতিমধ্যে সেই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে সোনিয়া গান্ধীয়ে। কংগ্ৰেছৰ সৈতে টিএমচিৰ একত্ৰীকৰণৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু প্ৰস্তাৱত সন্মতি হ'লেই মমতাক দিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষৰ পদ। ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কংগ্ৰেছ আৰু টিএমচি। দিল্লীত সোনিয়া ৰাহুলক সাক্ষাৎ কৰিছে মমতা অভিষেকে। ইতিমধ্যেই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে টিএমচি সাংসদ চাইনী ঘোষে। মহিলা কংগ্ৰেছৰ শীৰ্ষ দায়িত্বত থাকিব চাইনী ঘোষ। আমি যদি ৰাজনৈতিক ইতিহাসৰ কিছু পূৰ্বলৈ উভতি যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যাব যে ঠিক 1998ত এটা সময়ত কংগ্ৰেছৰ পৰা ফালৰি কাটি আহি তৃণমূল কংগ্ৰেছৰ জন্ম দি সেই দলৰ নেতৃত্ব গ্ৰহণ কৰিছিল আৰু সেই সময়ত কংগ্ৰেছৰ পৰা ফালৰি কাটি আহি তৃণমূল কংগ্ৰেছৰ জন্ম দিয়াৰ পাছতেই সেই দলটোক শক্তিশালী ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত মমতা বেনাৰ্জীয়ে যথেষ্ট ত্যাগ স্বীকাৰ কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু সময় সদায় একেই নাথাকিল। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে বহু উত্থান পতনৰ মাজেৰে আজি তাৰিখত তৃণমূল কংগ্ৰেছলৈ যেন চৰম দুৰ্যোগ নামি আহিছে, এনেকুৱা কিছু দৃশ্যপট ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া তৃণমূল কংগ্ৰেছ পুনৰ কংগ্ৰেছত বিলীন হ'ব নেকি তাক লৈ ৰাজনৈতিক মহলত পূৰ্ণ চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। সকলো ঠিকে থাকিলে হয়তো তৃণমূল কংগ্ৰেছ চামিল হ'ব পাৰে মূল কংগ্ৰেছ দলত, যি কংগ্ৰেছৰ পৰা ফাটি গৈ এদিন তৃণমূল কংগ্ৰেছৰ জন্ম দিছিল মমতা বেনাৰ্জীয়ে। কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈছে, প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু প্ৰস্তাৱৰ সন্মতি প্ৰদান কৰিলেই যিকোনো মুহূৰ্তত তৃণমূল কংগ্ৰেছ চামিল হ'ব পাৰে কংগ্ৰেছত। আৰু ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কংগ্ৰেছ লগতে টিএমচি। কংগ্ৰেছত বিলীন হ'ব পাৰে মমতাৰ তৃণমূল কংগ্ৰেছ। এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটত তুমুল চৰ্চা চলিছে এই বিষয়টো কেন্দ্ৰ কৰি। আৰু মমতা বেনাৰ্জীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে সোনিয়া গান্ধীয়ে। আৰু এই প্ৰস্তাৱ যদি কাৰ্যকৰী হয় বা এই প্ৰস্তাৱ যদি গ্ৰহণ কৰে মমতা বেনাৰ্জীয়ে তেতিয়াহ'লে কংগ্ৰেছৰ সৈতে টিএমচিৰ একত্ৰীকৰণ হৈ উঠিব আৰু প্ৰস্তাৱৰ সন্মতি হ'লেই এক নতুন ৰূপত দেখিবলৈ পোৱা যাব হয়তো মমতা বেনাৰ্জীক। প্ৰথমতে লৈ আহিছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছত বিলীন হ'ব মমতাৰ তৃণমূল কংগ্ৰেছ। মমতা বেনাৰ্জীৰ প্ৰস্তাৱ সোনিয়া গান্ধীৰ এই মুহূৰ্তৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছত বিলীন হ'ব পাৰে মমতাৰ তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীলৈ ইতিমধ্যে সেই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে সোনিয়া গান্ধীয়ে। কংগ্ৰেছৰ সৈতে টিএমচিৰ একত্ৰীকৰণৰ প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু প্ৰস্তাৱত সন্মতি হ'লেই মমতাক দিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষৰ পদ। ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কংগ্ৰেছ আৰু টিএমচি। দিল্লীত সোনিয়া ৰাহুলক সাক্ষাৎ কৰিছে মমতা অভিষেকে। ইতিমধ্যেই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে টিএমচি সাংসদ চাইনী ঘোষে। মহিলা কংগ্ৰেছৰ শীৰ্ষ দায়িত্বত থাকিব চাইনী ঘোষ। আমি যদি ৰাজনৈতিক ইতিহাসৰ কিছু পূৰ্বলৈ উভতি যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যাব যে ঠিক 1998ত এটা সময়ত কংগ্ৰেছৰ পৰা ফালৰি কাটি আহি তৃণমূল কংগ্ৰেছৰ জন্ম দি সেই দলৰ নেতৃত্ব গ্ৰহণ কৰিছিল আৰু সেই সময়ত কংগ্ৰেছৰ পৰা ফালৰি কাটি আহি তৃণমূল কংগ্ৰেছৰ জন্ম দিয়াৰ পাছতেই সেই দলটোক শক্তিশালী ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত মমতা বেনাৰ্জীয়ে যথেষ্ট ত্যাগ স্বীকাৰ কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু সময় সদায় একেই নাথাকিল। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে বহু উত্থান পতনৰ মাজেৰে আজি তাৰিখত তৃণমূল কংগ্ৰেছলৈ যেন চৰম দুৰ্যোগ নামি আহিছে, এনেকুৱা কিছু দৃশ্যপট ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া তৃণমূল কংগ্ৰেছ পুনৰ কংগ্ৰেছত বিলীন হ'ব নেকি তাক লৈ ৰাজনৈতিক মহলত পূৰ্ণ চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। সকলো ঠিকে থাকিলে হয়তো তৃণমূল কংগ্ৰেছ চামিল হ'ব পাৰে মূল কংগ্ৰেছ দলত, যি কংগ্ৰেছৰ পৰা ফাটি গৈ এদিন তৃণমূল কংগ্ৰেছৰ জন্ম দিছিল মমতা বেনাৰ্জীয়ে। কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈছে, প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু প্ৰস্তাৱৰ সন্মতি প্ৰদান কৰিলেই যিকোনো মুহূৰ্তত তৃণমূল কংগ্ৰেছ চামিল হ'ব পাৰে কংগ্ৰেছত। আৰু ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কংগ্ৰেছ লগতে টিএমচি। কংগ্ৰেছত বিলীন হ'ব পাৰে মমতাৰ তৃণমূল কংগ্ৰেছ। এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটত তুমুল চৰ্চা চলিছে এই বিষয়টো কেন্দ্ৰ কৰি। আৰু মমতা বেনাৰ্জীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে সোনিয়া গান্ধীয়ে। আৰু এই প্ৰস্তাৱ যদি কাৰ্যকৰী হয় বা এই প্ৰস্তাৱ যদি গ্ৰহণ কৰে মমতা বেনাৰ্জীয়ে তেতিয়াহ'লে কংগ্ৰেছৰ সৈতে টিএমচিৰ একত্ৰীকৰণ হৈ উঠিব আৰু প্ৰস্তাৱৰ সন্মতি হ'লেই এক নতুন ৰূপত দেখিবলৈ পোৱা যাব হয়তো মমতা বেনাৰ্জীক।